বাঘবৰুত পকী পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক অনিয়ম। স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বন্ধ কৰিলে পথ নিৰ্মাণ কাৰ্য। এপিডিচিএল টাৱাৰ লাইনৰ পৰা মৰাভাছ পাৰঘাটলৈ যোৱা পথছোৱা নিৰ্মাণত সংঘটিত হৈছে অনিয়ম। মাটি পেলাই পথটো ওখ নকৰাৰ বাবেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে। পকী পথ আৰু কালভাৰ্ট নিৰ্মাণত সৰ্বমুঠ 87 কোটি 38 লাখ টকা পুঁজি আবণ্টন হৈছে। ঠিকাদাৰ জগদীশ দাসৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিধায়ক শ্বেৰমান আলীৰ ঘনিষ্ঠ ছাজামালৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় লোকে। ঠিকাদাৰৰ দুৰ্নীতি নচলিব, ঠিকাদাৰ হাই হাই, ঠিকাদাৰৰ দুৰ্নীতি বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। মুখ্যমন্ত্ৰীৰ লগতে জিলা আয়ুক্তৰ হস্তক্ষেপৰ দাবী ৰাইজৰ। মুখ্যমন্ত্ৰী পাকি পথ যোজনাৰ যি কাম আৰম্ভ হৈছে, সেই কামৰ প্ৰথমটো যি চাইনবোৰ্ড লগোৱাৰ কাম, সেই চাইনবোৰ্ডটো লগোৱা নাই ঠিকাদাৰজনে। ৰাস্তাৰ দৈৰ্ঘ্য কিমান আছে, বহল কিমান আছে, আৰু যি ৰাস্তাৰ যি ধৰণে ওখ কৰিব লাগিছিল সেই ধৰণে ওখ হোৱা নাই। আমি এই অঞ্চলৰ কোনো ব্যক্তিয়ে নাজানো এই ৰাস্তাৰ দৈৰ্ঘ্য কিমান, বহল কিমান আছে, যিহেতু চাইনবোৰ্ডটো লগোৱা নাই। আৰু আটাইতকৈ বেছি দুখৰ কথা হৈছে যে যি মাটি ইয়াত পেলোৱা হৈছে সেই মাটিটো পেলোৱা হোৱা নাই। আগৰ যি ৰাস্তা আছিল সেই ৰাস্তাখন কাটি আকৌ নতুনকৈ সেই মাটি তাতে পেলোৱা হৈছে। গতিকে আমাৰ ৰাইজৰ দাবী, যিহেতু এই অঞ্চলৰ সমূহ ৰাইজ এই ৰাস্তাৰে অহা যোৱা কৰে, বিভিন্ন স্কুলীয়া ছাত্ৰ আছে, ছাত্ৰী আছে, কলেজৰ ছাত্ৰ ছাত্ৰী আছে, যোৱাত অসুবিধা। অলপমান ধাৰাসাৰ বানপানী হ'লেই, অলপ বৰষুণ হ'লেই ৰাস্তাখন ভাঙি যাব। যাৰ কাৰণে আমি অতি শ্ৰদ্ধাৰে আমি ঠিকাদাৰজনক কেইবাবাৰো যোগাযোগ কৰাৰ ট্ৰাই কৰিছোঁ, কিন্তু যোগাযোগ কৰাৰ পিছতো ঠিকাদাৰজনে আজি ইয়াত অহা নাই। আজি ৰাতিপুৱা আমি স্থানীয় যুৱকে 10জন মানে কল কৰিছোঁ ঠিকাদাৰজনক, কিন্তু কোনো গুৰুত্ব দিয়া নাই। গতিকে আমি যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক আমি জানাব খোজো যে এই ৰাস্তাখনৰ কাম যদি সম্পূৰ্ণৰূপে শুদ্ধকৈ নহয় আৰু যদি চাইনবোৰ্ড নলগায়, তেতিয়াহ'লে আমি এই অঞ্চলৰ যি ৰাইজ আছো এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আমি ৰাস্তাৰ কাম হ'বলৈ নিদিওঁ। আৰু চোৰাংচোৱাভাৱে ৰাতি 12টাৰ পিছত ডাম্পাৰ লৈ আহি কিনে চাইনখিবি পেলাই থৈ গৈছে, যাৰ আমি তীব্ৰ গৰিহণা দিছোঁ। কাৰণ যদি আপোনালোকে কাম কৰিব আছে, মানুহৰ আগত কাম কৰক। ৰাতি মানুহ শুই যোৱাৰ পিছত আপোনালোকে কিয় চোৰৰ ধৰা আহি কিনে ইয়াতে চাইনখিবি পেলাইছে? এইটো এক দুখৰ বিষয় যে আমি এই অঞ্চলৰ ৰাইজ হৈ আমি নাজানো ঠিকাদাৰজনৰ নাম কি। ৰাস্তাৰ যি কাম আৰম্ভ হৈছে এই মৰাভাছ পাৰঘাটৰ পৰা আৰম্ভ কৰি যি টাৱাৰ লাইন আছে সেই টাৱাৰ লাইনলৈকে কামখিনি হৈ আছে। আমি একোৱে নাজানো, এই বিষয়ে আমি একো নাজানো, কিন্তু আমি এনে ওপৰে শুনিছো যে ইয়াৰে স্থানীয় কেইজনমান যুৱকে কামবোৰ কৰি আছে, চোৱা চিতা কৰি আছে। কামটো উদ্বোধন কৰি গৈছে আমাৰ বাঘবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্বেৰমান আহমেদ ডাঙৰীয়াই। নাই লগোৱা, ফলকটো লগোৱাইছে, কিন্তু চাৰে ফলক লগাই থৈ গৈছে, কিন্তু তাৰ পিছত যি চাইনবোৰ্ড লগাব লাগে এষ্টিমেটটো দিয়া নাই। নাই দিয়া, কোনো একো দিয়া নাই, কোনো এমাউণ্ট দিয়া নাই। ৰাস্তাৰ দৈৰ্ঘ্য কিমান একো দিয়া নাই, ৰাস্তাৰ বহল কিমান হ'ব একো দিয়া নাই, ঠিকাদাৰজনৰ নাম কি দিয়া নাই। কিবা কৰি হ'লেও আমি ঠিকাদাৰজনৰ নাম্বাৰ আমি যোগাযোগ কৰি লৈছোঁ। লোৱাৰ পিছত আমি ৰাতিপুৱা কেইবাবাৰো কল কৰিছোঁ। কল কৰাৰ পিছত তেখেতে আমাক কোনো ৰেছপন্স দিয়া নাই। ৰাস্তাৰ কাম আমি বন্ধ কৰি দিছোঁ, সম্পূৰ্ণ যাতায়াত ব্যৱস্থা বন্ধ কৰি দিছোঁ, কিয়নো যেতিয়ালৈকে ঠিকাদাৰজনে ইয়াত আহি আমাৰ ইয়াৰ কি সমস্যা বুজ নলয় তেতিয়ালৈকে আমি ৰাস্তাৰ কাম হ'বলৈ নিদিওঁ। তাৰমানে আমাৰ এই টাৱাৰ লাইনৰ পৰা মৰাভাছ পাৰঘাটলৈ এটা প্ৰধানমন্ত্ৰীৰ কিবা একটা যোজনাৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ একটা স্কিম আহিছে। শুনা পাইছোঁ যে কিবা 85 লাখ টাকা শুনা পাইছোঁ, কিন্তু চাইনবোৰ্ড লগোৱা নাই। প্ৰথম দিনাই যেতিয়া মাটি পেলায় সেইদিনা মই এক্স মেম্বাৰ হিচাপে, মৰাভাছৰ এক্স মেম্বাৰ হিচাপে মই কৈছিলোঁ চাইনবোৰ্ড দিব লাগিব। সেইবিলাকে কৈছে চাইনবোৰ্ড নাই, এইটোৱে চাইনবোৰ্ড। তেতিয়া মই কৈছোঁ যে এইটো MLA উদ্বোধন কৰিছে, এইটো চাইনবোৰ্ড। সেইটো নহয়, তাতে কিমান কি মাটি আছে, কি পানী মাৰা আছে, কি আছে, চব ডিটেইলছ আছে। আমি চাই পিনে কাম কৰবাৰ দিম। পিছত এই তথাপি ঘাট জোৰ জবস্তি কামখিনি কৰি আছে। কোনে কৰি আছে তাৰমানে এতিয়া গম পালোঁ, বাধা দি আছে। তাৰমানে কিছু মানুহে তাৰমানে MLAৰ সি তাৰমানে দাবী কৰি আছে আমি MLAৰ মানুহ, ছাজামাল বুলি এটা ল'ৰা, সি তাৰমানে ইয়াতে আহিলে যেতিয়া আমি জোৰ জবস্তি বা একো নহয়, পিছত যেতিয়া আমি বাধা দিওঁ তেতিয়া কয় যে ছাজামাল MLAৰ তাৰমানে MLAৰ মানুহ বুলি তাৰমানে ই কৰে আমাক। আমি এক্স মেম্বাৰে মোক লেংগুৱেজ কৈছে, আৰু AP মেম্বাৰক লেংগুৱেজ বেয়া কৰিছে। আৰু ৰাতি আহি তাৰমানে ডাম্পাৰ লগাই মালখিনি পেলাই দিয়েছে। আমি সদায় বিৰোধ কৰি আছোঁ যে ওখ কৰিব লাগে। চাওক আপোনালোকে আহিছে, আপোনালোকক অনুৰোধ জনাইছোঁ, ৰাস্তাখিনি চাওক, 1 ফুট মাটি কাটা নাই। বৰঞ্চ আগৰ যিটো মাটি সেইটো চাচি পিনে চাইড কৰি দি গ্ৰেণ্ড লেভেল পেলাই আছে।
কোৱাৰ পিছত এইবিলাকে তেওঁৰ যিবিলাক আংগুভংগ আছে আৰু এই সাজা মাৰাৰ কাৰণে আমাক এনেকুৱা তাৰমানে বেছিভাগ আমাৰ AP মেম্বাৰক আৰু এক্স মেম্বাৰক এইবিলাক কি কৰি আছে। ঠিকাদাৰ নাজানো, ঠিকাদাৰ কোনে নাজানো। কাম এতিয়া বন্ধ, যেতিয়ালৈকে এই কাম ওখ নহয়। আৰু এটা কথা হ'ল, এইটো শুনা পাইছো 6 মিটাৰ বহল, আমি মাপ যোগ কৰিছো 5 মিটাৰ আছে, 5 মিটাৰ, 1 মিটাৰ নাই। হা হা আমি তাৰমানে ইঞ্জিনিয়াৰ আহিছিল, অলপ তাৰমানে গম পালো 6 মিটাৰ বহল হ'ব লাগে, তাতে আছে 5 মিটাৰ। আৰু গম পাইছো 8.5 মিটাৰ দৈৰ্ঘ্য। এতিয়া তেওঁ ফিতা লুজ দি মাপি 605 মিটাৰ কৰিছে। আচলতে আপোনাৰ 0.9 টাৱাৰ লাইন, যিটো চৰত লাইন গেছে, তাৰ পৰা আহি বৰাবাস পাৰ ঘাটলৈ যায়। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি আহ্বান জনাওঁ যে আপোনালোকৰ আমাৰ ৰাইজৰ ভালৰ কাৰণে কিন্তু কাম দিছে, কিন্তু আমাৰ ভাল হোৱা নাই। কাৰণ আমি বাৰিষা কালত আমাৰ সেই ৰাস্তা ভাঙি যাব, বালি মাৰি পেলাইছে। যেতিয়া চৈত মাহত আহিব, বতাহতে সেইবিলাক উৰি যাব। একো ভাল মাটি দিয়া নাই, ভালো মাটি পেলাই দিছে, চৰৰ পৰা আনছে। আৰু তাৰমানে আমাৰ এইবিলাক ৰাইজে এই ৰাস্তা হোৱাৰ কাৰণে বিনামূলীয়াকৈ মাটি দান কৰিছে, বিনামূলীয়াকৈ দান কৰিছে ৰাস্তা যাতে উঁচা হয়। আৰু সি কি কৰিছে, সেই মাটি বেলেগ ঠাইত কিছু কিছু বিক্ৰী কৰিছে, এইটোও গম পাইছো। ৰেজাউল ইছলামৰ ৰিপৰ্ট, N24 আছাম।